চৰ অঞ্চলৰ এজন আদৰ্শবান আৰু সত্যবাদী সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ মৃত্যুত শোকৰ ছাঁ চেঙাৰ বাঘমাৰা চৰৰ সমতুল্লা চৌধুৰীয়ে শনিবাৰে নিশা নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে 1951 চনত জন্মগ্ৰহণ কৰা মহান ব্যক্তিজনে চৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ উপৰিও ৰাজনৈতিক দলকে নেতৃত্ব দিছিল আৰু বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাও গ্ৰহণ কৰিছিল 1960 চনত 558 নং বৰপথাৰ প্ৰাথমিক বিদ্যালয় গোৱালপাৰা জিলাৰ পৰা উত্তীৰ্ণ হৈ পাল হাজি হাইস্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ কৰি 1971 চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় 1973 চনতে কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলৈ বিজ্ঞান শাখাত গোৱালপাৰা কলেজত নামভৰ্তি কৰিছিল তেখেতে চৰ অঞ্চলত প্ৰথমে বিনা বেতনত শিক্ষকতা কৰে বাঘমাৰাচৰ এমই স্কুলত ইয়াৰ পিছতে কামৰূপৰ নাইটৰ এমই স্কুলত আৰু অৱশেষত 1984 চনত হিমলিটোলা ভাটিপাৰা এমই স্কুলত বিনা বেতনে 29 বছৰ শিক্ষকতা কৰিছিল মাত্ৰ 18 মাহ চৰকাৰী দৰমহা ভোগ কৰি 2015 চনৰ মাৰ্চ মাহত অৱসৰ লয় 1974 চনত বাঘমাৰা চৰ ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে নেতৃত্ব লৈ স্বেচ্ছাসেৱীমূলক কাম কৰিছিল 1979 চনৰ পৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপসভাপতি হিচাপে নেতৃত্ব বহন কৰে আৰু চৰ অঞ্চলীয় সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মুখ্য উপদেষ্টা আছিল 1985 চনত সংযুক্ত সংখ্যালঘু মৰ্চাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ইয়াৰ উপৰিও বাঘমাৰা চৰ জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকো আছিল 1981 চনত জলেশ্বৰত আমচুৰ জন্মৰ গুৰিধৰোতা হিচাপে বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল ইয়াৰ উপৰিও জাতীয় সংগঠনৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰামৰ্শদাতা হিচাপে দায়িত্ব বহন কৰিছিল সাংসাৰিক জীৱন তেখেতে অকলশৰীয়া আছিল মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 74 বছৰ তেখেতৰ মৃত্যুত বাঘমাৰা চৰৰ লগতে অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰিছে আমাৰ বাঘমাৰা চৰৰ এজন বিশিষ্ট শিক্ষাবিদ সমাজ সংগঠক সমাজদৰ্দী ন্যায়পৰায়ণতা সততা থকা বিশিষ্ট ব্যক্তি মাননীয় সমতুল্লা চৌধুৰী চাহাব আজি ৰাতি 8 বজাত গৃহসংসাৰৰ পৰা বিদায় লয় তেখেতৰ জানাজা অহাকালি ৰাতিপুৱা 10:30 বজাত বাঘমাৰা কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব গতিকে তেখেতৰ মৃত্যুত আমি আমাৰ বাঘমাৰা চৰৰ অঞ্চলবাসী তথা বিভিন্ন দল সংগঠন আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ লগতে তেওঁৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আমি জনামতে তেখেতে বাঘমাৰা ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তেওঁ বাঘমাৰা ছাত্ৰ সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বাঘমাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লগতে তেওঁ এজন সংখ্যালঘু দৰদী আৰু এইটো গোটেই অসমৰ মানুহে জানে তেওঁ সংখ্যালঘু জাতিৰ হকে জন্মলগ্নৰ পৰা অহপুৰুষাৰ্থ কৰি আছে তাৰ সংখ্যালঘু মানুহখিনিক কেনেকৈ মানে ভালদৰে পৰিচালিত কৰিব পাৰি সেইকাৰণে সদায় তেওঁ চিন্তা কৰি থাকে আৰু তেওঁ আমি জনামতে তেখেতৰ শুভাকাংক্ষী অনুৰাগী অসমৰ বিভিন্ন প্ৰান্তত আছে তেখেতসকলক কি আহ্বান জনাব তেখেতসকলক ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত বা বিভিন্ন টেলিফোন যোগে আমি জনাইছোঁ তেখেতসকলে কিছুমানে অহাৰ সম্ভাৱনা আশ্বাস দিছে অহাকালি ৰাতিপুৱা 10:30 বজাত জানাজা হ'ব তেখেতসকলক অংশগ্ৰহণ কৰিব বুলি আমাক আশ্বাস দিছে বাঘমাৰা চৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।